মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যে দেখা গৈছে যে এই আজিৰ দিনটোত 573 আৱিৰ্ভাৱ যিটো মহোৎসৱৰ উপলক্ষে কোকৰাঝাৰ শংকৰদেৱ নামঘৰত এনেকৈ বিশেষ অনুষ্ঠান ৰখা হৈছে। দেখা গৈছে আজি পুৱাৰ ভাগৰ পৰা বিভিন্ন যিটো অনুষ্ঠানত ইয়াতে আয়োজিত কৰা হৈছে যিটো ভগৱত পাঠ পঢ়াৰ পিছত এতিয়া বীৰনাম বৰ্তমান চলি থকা হৈছে। সামগ্ৰিক পৰিৱেশ লোকসকলক কৰি থকা হৈছে। এয়া হৈছে কোকৰাঝাৰ চহৰস্থিত শংকৰদেৱ নামঘৰত অনুষ্ঠিত বীৰনাম মহিলাসকলে অনুষ্ঠিত কৰি থকা হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 573 আৱিৰ্ভাৱ মহোৎসৱৰ উপলক্ষে এই বিশেষ অনুষ্ঠান ৰখা হৈছে কোকৰাঝাৰ চহৰস্থিত শংকৰদেৱ নামঘৰত। কৈ থকা হৈছে যে ইয়াৰে ভগৱত ভক্তসকলে জানিব যত্ন কৰি যে আজিৰ বিশেষ অনুষ্ঠানৰ জৰিয়তে ধৰণৰ মানে মানুহৰ মাজত ভেদাভেদ নাথাকিব, এখন সাম্যৰ সমাজ হ'ব সকলোৰে কাৰণে। এখন সাম্যৰ সমাজ, এখন যিখন সমাজত কোনো ধৰণৰ ভেদাভেদ নাথাকে, সৰু ডাঙৰ নাথাকে, তেনেকুৱা এখন সমাজ আজিৰ পৰা 572 বছৰৰ আগতেই তেওঁ সৃষ্টি কৰাৰ চেষ্টা কৰিছিল, যিটো আজিৰ প্ৰসংগত সঁচাকৈ প্ৰশংসনীয়। কাৰণ আজিৰ দিনটোত য'ত আমি ভাগ ভাগ হৈ যোৱাৰ প্ৰৱণতা আমাৰ মাজত সৃষ্টি হৈছে, শংকৰদেৱ গুৰুজনাৰ সেই আদৰ্শ য'ত তেওঁ কৈছিল কুকুৰ শৃগাল গৰ্দ ভৰো আত্মাৰাম জানিয়া হবাকো পৰি কৰিবা প্ৰণাম, সেই যিটো ভাতৃত্ববোধ আমাক দি থৈ গৈছিল, সকলো এক ভগৱানৰ সন্তান, আমাৰ মাজত কোনো ভেদাভেদ থাকিব নালাগে। আজি যদি আমি সেই মহান বাণীটো আমি যদি ল'ব পাৰোঁ, সমাজৰ মাজত যদি প্ৰচাৰ কৰিব পাৰোঁ, নিশ্চয়কৈ আমাৰ সমাজখন সুন্দৰ হ'ব, হিংসা উঠিয়া নাথাকিব, এক ভাতৃত্ববোধৰ তেওঁ ভাতৃত্ববোধ গঢ়ি উঠিব। সেয়ে বাণী, সেই বাণীটোকে দিব খুজিছোঁ। কি কৈছে? সমাজৰ বাবে, সমাজৰ মাজত আজি এই 573 সংখ্যক জন্ম জয়ন্তী উপলক্ষে সমাজৰ মাজত এই বাণীটোৱে মানে বিলাই দিব বিচাৰিছোঁ। আমাৰ সমাজখন শান্তিৰ সমাজ হওক, আমাৰ সমাজখনত কোনো যাতে হিংসা অসূয়া শত্ৰুত্ব এই যাতে নাথাকে, সাম্যৰ সমাজ হওক, ভাতৃত্ববোধ গঢ়ি উঠক, আৰু আমাৰ মাজত এখন এনেকুৱা সমাজ গঢ়ি উঠক যিখন সমাজত আমি আমাক মানুহ হিচাপত পৰিচয় দাঙি ধৰিব পাৰোঁ। আজিৰ সমাজত হয়তো মনুষ্যত্বটো লোপ পাই গৈছে, সেই মনুষ্যত্বটো ঘূৰাই আনিব লাগে। মনুষ্যত্ব থাকিলেহে আমি মানৱ হিচাপত আমি সমাজত বৰ্তি থাকিব পাৰিম। এই সমাজত শংকৰদেৱ নামঘৰত অনুষ্ঠিত শংকৰদেৱ 573তম আৱিৰ্ভাৱ অনুষ্ঠিত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। বিশেষভাৱে অনুষ্ঠান